বিলাসীপাড়াত মধ্যাহ্ন ভোজনৰ ৰান্ধনি নিযুক্তিৰ নামত উৎকোচ সংঘৰ্ষৰ অভিযোগ। বিলাসীপাড়া শিক্ষা খণ্ডৰ অধীনস্থ 1654 নং জহৰমুৰা প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ। ঘটনা সন্দৰ্ভত বিলাসীপাড়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ লগতে সমজিলা আয়ুক্তক ৰাজহুৱা অভিযোগ দাখিল কৰিছে। উল্লেখ্য যে বিদ্যালয়খনত নিয়োজিত হৈ আছিল মধ্যাহ্ন ভোজন ৰান্ধনি ৰৌছনাৰা বেবী। পাৰিবাৰিক অসুবিধাৰ বাবে বিদ্যালয়খনত অনুপস্থিত থকা ৰান্ধনিগৰাকীক কৌশলগতভাৱে আঁতৰাই নতুন ৰান্ধনি নিযুক্তিৰ ফন্দি পাতে বিদ্যালয় পৰিচালনা সমিতি। সেইমতে অন্য এগৰাকী মহিলাৰ পৰা 1,07,000 টকা উৎকোচ লৈ পৰিচালনা সমিতিয়ে নতুন ৰান্ধনি নিযুক্তিৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ ৰাজহুৱা অভিযোগ উত্থাপন হৈছে। পূৰ্বৰ দৰিদ্ৰ ঘৰৰ ৰান্ধনিগৰাকীক বাহাল ৰখাৰ দাবীত ৰাইজে অভিযোগ দাখিল কৰি ন্যায় তদন্ত মৰ্মে ব্যৱস্থা গ্ৰহণ দাবী তুলিছে বিভাগীয় শিক্ষা বিষয়া। এই ক্ষেত্ৰত শিক্ষা বিষয়াগৰাকীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া হ'ব লক্ষণীয়। জহৰমুৰা LP স্কুল ৰৌছনাৰা বিবি ৰান্ধনি আছিলে। আগতে 1 বছৰ কাম কৰিছিলে। সি টকা পইচা এক পইচাও পোৱা নাই। তাৰপিছত সি তাক বাদ দি নতুনকৈ এটা ৱাটাৰ কপি লৈ আহিছিলে। আনি পেলাই 8জন এপ্লিকেশ্যন দিছে। দেওয়াৰ পিছত সি এজেঞ্চি কমিটিজনে সিহঁতে বাচি পইচা পাতি খাই বেলেগজনক দিছে। ৰান্ধনিটো 1,07,500 টকা দিছে। দি তেহঁতক ৰেজুলেশ্যন কৰি দিছে মাষ্টাৰে কমিটিয়ে, SMC কমিটিয়ে। আমি ৰাইজে এপ্লিকেশ্যন দিছোঁ BO অফিচত, DC অফিচত। আগত যিজন ৰান্ধনি আছিল ৰৌছনাৰা বিবি, তেওঁক দিব লাগে। সেইটো আমাৰ অনুৰোধ। নহ'লে আইনত ব্যৱস্থা ল'ম আমালোকে ৰাইজে। চাপৰ গ্ৰামৰ পৰা আব্দুল হামিদৰ ৰিপোৰ্ট, এনি ভাৰত 24।